অসম সাহিত্য সভাৰ সপ্ততিতম যি পাঠশালা অধিৱেশন আৰু পাঠশালা অধিৱেশনত ইতিমধ্যে বিভিন্ন ধৰণে ইয়াত লোকক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন বিপণীয়ে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে। তাৰ মাজতে কিন্তু এখন ব্যতিক্ৰমী বিপণী মই কেমেৰা পাৰ্চন কৃষ্ণক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যি আচলতে মধু তুলসীৰ পাতেৰে সজোৱা যি বিনামূলীয়া যি চেনিবিহীন মিঠা চাহ তেওঁলোকে বিনামূলীয়াকৈ খুৱাইছে, কোনো ধৰণৰ পইচা লোৱা নাই। আৰু যি আচলতে মধু তুলসীৰ যি চাহ তাৰ বহুকেইটা ঔষধি গুণ আছে। মধুমেহ, উচ্চ ৰক্তচাপ, গেষ্ট্ৰিক, মেদবহুলতা, এলাৰ্জি এইবিলাক ৰোগৰ পৰা যিহেতু মধু তুলসীৰ পাতেৰে সজোৱা হয় সেই চাহ। আৰু যথেষ্ট লোক দেখিছোঁ ইয়াত সকলো চাহ খাইছে, বিনামূলীয়া একাপ চাহ খাইছে। যিহেতু সাহিত্য সভাৰ এই অধিৱেশনস্থলীত তেওঁলোকে ভাগৰিছে, যিহেতু বিভিন্ন স্থানত খুব বৃহৎভাৱে ইয়াত সজোৱা হৈছে। ইয়াত যি ভট্টদেৱ ক্ষেত্ৰত যিহেতু সকলো ৰাইজ আহিছে, বিভিন্ন স্থানৰ পৰা লোক ইয়াত উপস্থিত হৈছে, দেশ বিদেশৰ সাহিত্যিক ইয়াত আহিছে, সকলো চাহ খাই আছে। মই দেখুৱাইছোঁ এগৰাকী দাদা, চেনিবিহীন মিঠা চাহ বঢ়িয়া, কেনেকুৱা লাগিছে? বঢ়িয়া, ভাল লাগিছে। কেনেকুৱা? ভাল লাগিছে। খুবেই ভাল লাগিছে। কেনেকুৱা? চেনি নাই আৰু মধু তুলসীৰে সজোৱা চাহ, মিঠাও আছে আৰু ঔষধি গুণো আছে। নাই, ভালেই লাগিছে, ধুনীয়া লাগিছে। হয়, সকলোৱে ভাল পাইছে। মই পুনৰ দেখুৱাবলৈ কৃষ্ণক অনুৰোধ জনাইছোঁ। যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে, যিহেতু বিপণীখনৰ বিনামূলীয়াকৈ তেওঁলোকে মধু তুলসীৰ পাতেৰে ইয়াত যি তৈয়াৰ কৰা যি চাহ বনোৱা চাহ ইয়াত তেওঁলোকে বিক্ৰী কৰিছে। যথেষ্ট লোকৰ সাহিত্য অনুৰাগী ইয়াত সাহিত্যপ্ৰেমী ইয়াত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। আমি ভিতৰৰ দৃশ্যাংশ কৃষ্ণক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ভিতৰৰ পৰা যদি কিছু দৃশ্যাংশ কেমেৰা পাৰ্চন কৃষ্ণই দেখুৱাব পাৰে মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু মধু তুলসীৰ চাহৰ উপকাৰিতা, বহুকেইটা ৰোগৰ ইতিমধ্যে উপকাৰিতা যে আছে মই তাক কৈছোঁ যে যথেষ্ট আমি ভিৰ দেখিছোঁ। চেনিবিহীন চাহ আজিকালি সকলোৱে বিচাৰে আৰু যিহেতু সকলো মানুহ আজিকালি ৰোগীয়া হৈছে, খুব ঔষধি গুণ থকা চাহ একাপ বিচাৰিছে। আপোনালোকে যোগান প্ৰতিদিনে কিমান চাহ? দৈনিক আমাৰ প্ৰায় 7,000 10,000লৈকে মানুহে চাহ খাই আছে ইয়াতে। সকলোৱে মানে কি চেনিবিহীন একাপ মিঠা চাহ, যাক নেকি WHO ৰিকমেণ্ড কৰিছে। একাপ খাই থাকিলে এজন মানুহ সুস্থ নিৰোগী আৰু দীৰ্ঘায়ু হৈ থাকে। সম্পূৰ্ণ অৰ্গেনিকভাৱে ইয়াত মধু তুলসীৰ এয়া পাত, এইবোৰ পাত আছে, এইবোৰ পাত হয়। এই মধু তুলসীৰ পাত, এয়া মধু তুলসীৰ পাত আৰু ষ্টেভিয়া, এই মধু তুলসীৰ পাতেৰে ইয়াক মধু তুলসী বুলি কোৱা হয়, ইংৰাজীত ষ্টেভিয়া বুলি কোৱা হয়। আৰু এই চাহ ইতিমধ্যে প্ৰতিদিনে আপোনালোকে কণ্ট্ৰল কৰিব পাৰিছেনে নাই? যোৱাকালি আমাৰ টেবুলখনে ভাঙি দিছে, তাৰমানে ইমান মানুহ আহিছে। বিনামূলীয়া বন্ধ কৰি দিব লগা হৈছে নেকি? কৰি দিব লগা হোৱা নাই, কিন্তু আমি অকণমান যোৱাকালি অসুবিধাই পাইছোঁ। হয়, চাহ কৰি আছে দাদাই, মই দাদাৰ ওচৰলৈ যায়। হাতৰ বিষ উঠিছে নেকি? অলপতো বিহাইছে, উপায় নাই আৰু কি কৰিম আৰু। কিন্তু ৰাইজক সেৱা কৰি আছোঁ। সাহিত্যপ্ৰেমী মানুহখিনিকনো আমি কি দিম? একাপ চাহেদি মানে অলপমান মানে সতেজ কৰিছোঁ, যাতে আকৌ তেখেতসকলে উৎসাহ পায়। কেনেকুৱা পাইছে চাহ? চাহটো বেয়া লগা নাই, ভালে লাগিছে। লোৱা নাই। আপুনি বহুত ভাল লাগিছে চাহ, ভাল লাগিছে। খাব ধৰিছোঁ আৰু ভাল লাগিছে। সকলোৱে ভাল পাইছে, যিহেতু ঔষধি গুণ আছে। মধু তুলসী বুলি ক'লে যথেষ্ট ইয়াত ঔষধি গুণ থকা দেখা গৈছে। আৰু সপ্ততিতম যি অসম সাহিত্য সভাৰ যি পাঠশালা অধিৱেশন, আৰু পাঠশালা অধিৱেশন যিহেতু আজি চতুৰ্থটো দিন, আৰু চতুৰ্থ দিনত বিভিন্ন দেশ বিদেশৰ সাহিত্য অনুৰাগী সাহিত্যপ্ৰেমীৰে ইয়াত ভৰি পৰিছে। আৰু সকলোৱে এই যি ঔষধি গুণ থকা যি মধু তুলসীৰ পাতেৰে সজোৱা চেনিবিহীন মিঠা চাহ একাপ খাবলৈ সকলো ইয়াত উপস্থিত হৈছে। দাদা, কেনেকুৱা চাহকাপ? চাহটো বঢ়িয়া লাগিছে, বঢ়িয়া লাগিছে। খুব ঔষধি গুণো আছে ইয়াতে, ভাল লাগিছে। মই এটা ল'মেই পেকেট এটা লৈ যাম। খাইছেনে নাই? নাই খোৱা ৰ'ব। হয়, এনেধৰণে যি মধু তুলসীৰ যি চেনিবিহীন মিঠা চাহ খাবলৈ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰৰ যি ইয়াত উপস্থিত হৈছে বিভিন্ন প্ৰান্তৰ লোক, আৰু সকলোৱে একাপ এনেধৰণৰ মধু তুলসীৰ পাতৰ চেনিবিহীন মিঠা চাহ একাপৰ সোৱাদ লৈছে।